এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয় গোগামুখৰ মইনাপাৰাৰ জংকি পানৈ হাইস্কুলত চোৰৰ টিঘিল গিলনি গোগামুখৰ মইনাপাৰাৰ জংকি পানৈ হাইস্কুলত এইবাৰ চোৰে লুটিলে কম্পিউটাৰ কক্ষৰ খিৰিকী ভেন্টিলেশ্যন ভাঙি তিনিটাকৈ কম্পিউটাৰ ঘটনাৰ বিৱৰণীৰ মতে যোৱা সোমবাৰে নিশা চোৰে টাৰ্গেট কৰি লয় জংকি পানৈ হাইস্কুলত প্ৰতিটো কোঠাত চোৰৰ হাতুৰিৰ কোপ পৰে যদিও বিফল হৈ বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা কম্পিউটাৰ কক্ষৰ দুখন খিৰিকীৰ গ্লাছ ভঙাৰ লগতে ভেন্টিলেশ্যন ভাঙি তিনিটাকৈ কম্পিউটাৰ লগতে যাৱতীয় ফাইল আৰু বিভিন্ন ইলেক্ট্ৰনিক যন্ত্ৰপাতি লৈ উধাও হয় চোৰ ইতিমধ্যে বিদ্যালয়খনৰ কৰ্তৃপক্ষই গোগামুখ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ উল্লেখ্য যে পূৰ্বতেও এইখন বিদ্যালয়ত চোৰে বহু লক্ষ টকাৰ সামগ্ৰী চুৰি কৰিছে যদিও কোনো এজন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ইপিনে গোগামুখৰ মইনাপাৰাৰ লগতে গোগামুখৰ বিভিন্ন স্থানত চোৰৰ উপদ্ৰৱ বাঢ়িবলৈ ধৰিছে এটো যোৱা নিশা ৰাতি হৈছে কোনো দুৰ্বৃত্তই গোটেই ভেন্টিলেশ্যন ভাঙিছে তাৰপিছত খিৰিকী যিটো আইনা আছিলে সেইকেইটাও ভাঙিছে কিন্তু তথাপি সেইকেইটা ভাঙিও চুৰ কৰিব নোৱাৰিলেতো যদিও সেই ভেন্টিলেশ্যনত উঠাই মেলি গোটেই ভাঙি মেলি গোটেইখিনি কম্পিউটাৰ চেট মানে তিনিটা আমাৰ গৈছে সেইটো আগৰ পৰা হৈ আছে আমাৰ আগতে 5 বছৰ 4 বছৰ আগত তেনেকৈ মানে কম্পিউটাৰ চুৰি হৈছিলে তাতো আমি এন্ট্ৰি কৰিছিলোঁ সেইমতে কেছ ৰেজিষ্টাৰ হৈছিলে আমিও অনুসন্ধান কৰি পুলিচেও অনুসন্ধান কৰিছিল কিন্তু তথাপি নাপালে তাৰপিছত যোৱা বছৰ আমাৰ সেই বিল্ডিংখনৰ যেটো আইনা আছিলে এই আইনা গোটেই ভাঙিলে তেতিয়াও মই এন্ট্ৰি কৰিছিলোঁ তথাপি সেই মানুহবিলাক এতিয়ালৈকে দুৰ্বৃত্তসকলক মানে কালপিতসকলক ধৰিব পৰা নাই কিন্তু যোৱা নিশা আমাৰ এটা বৰ পৰিতাপ বৰ দুখৰ বিষয় আমাৰ বিদ্যালয়ৰ কাৰণে তিনিটা কম্পিউটাৰ সেট যেটো আমাক দিছিলে চৰকাৰৰ ফালৰ পৰা সেই কম্পিউটাৰ তিনিটা সেট আমাৰ পৰা চুৰি কৰি নিলে গতিকে সেইটো অনুসন্ধান আমি আজি পুলিচক ৰিপৰ্ট দিলোঁ পুলিচেও আজি ভেৰিফিকেশ্যন কৰিলে স্পট ভেৰিফিকেশ্যন তাৰপিছত তেখেতসকলে নোট লিখি থৈ গৈছে আমি আশা কৰিম ভৱিষ্যতে সেই দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি উচিত ব্যৱস্থা কৰি আমাক পুনৰুদ্ধাৰ সেই মানে ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ চিচিটিভি ব্যৱস্থা নাই নেকি চিচি কেমেৰাত এইবোৰ এনেকুৱা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আমি আবেদন নিবেদন কৰিছোঁ যদিও তেনেকৈ আমি সুফল এটা পোৱা নাই আৰু নাইট চকীদাৰো আমি বিচাৰিছোঁ চৰকাৰৰ পৰা কিন্তু নাইট চকীদাৰ এনেকৈ ব্যৱস্থা নথকাৰ কাৰণে আমাৰ ইয়াত প্ৰায় সঘনে আমাৰ চোৰটো ইয়াত উৎপাত বেছি দেখা গৈছে ধন্যবাদ সি আছিলে আমি কালি দৰখাস্তখন লিখিলোঁ কিন্তু মোৰ আকৌ অফিচৰ পৰা এটা হেৰি আহিলে মানে গোটেই এমপ্লয়মেণ্টৰ ডাটাবিলাক দিব লগা হ'ল সেই কামটো কৰি থাকোঁতে কি হয় ৰাতি হ'ল কি মই ৰাতিপুৱা সেইটো কাৰণে আকৌ পুলিচক সেই দৰখাস্তকে দিলোঁ সেইমতে তেখেতসকলে আহিলে চোৰটো কালি হৈছিলে নে পৰহি হৈছিল পৰহি নিশা হৈছে হয় কালি কিন্তু মই দুৰ্ভাগ্যবশতঃ মানে সেই দৰখাস্তখন পেলাব নোৱাৰিলোঁ মোৰ মানে এইটো অফিচৰ কামৰ হেৰি হোৱাৰ কাৰণে অফিচৰ কামৰ মই দৌৰিলোঁ সেইমতে কাম গোটেইখিনি কালি ডিটিপি কৰি পিনি কামটো মানে তাত ছাবমিট কৰিলোঁ অফিচত সেইটো কাৰণে মই কালি মানে দৰখাস্তখন পেলাব নোৱাৰিলোঁ আজি ৰাতিপুৱা সেইটো পেলালোঁ কিমান পৰিমাণৰ আছিলে কম্পিউটাৰ সেইটো তিনিটা কম্পিউটাৰ অন্ততঃ এটা কম্পিউটাৰ মিনিমাম দামটো আজিকালিতো 25,000ৰ পৰা ওপৰলৈ যায় গতিকে তিনিটা কম্পিউটাৰ পকেটৰ 80,000 আৰু কেইটামান বস্তু এই অনুষংগিক বস্তুও নিছে গোটেই 1 লাখৰ বস্তু আমাৰ ইয়াৰ পৰা লছ হৈছে গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285